নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি যেতিয়া নিৰাশাত পৰে বা আপুনি আপোনাৰ জীৱনটো বিপৰীত দিশত গতি কৰিছে যেন অনুভৱ হয়, তেতিয়া আপুনি আপোনাৰ বন্ধুসকলক বিচাৰে, তেতিয়া আপুনি মানুহৰ সংগ বিচাৰে, তেতিয়া আপুনি কিবা এটা ছাজেশ্যন বিচাৰে, উপদেশ বিচাৰে। কিন্তু সেই সময়ত আপুনি আপোনাৰ ছাৰাউণ্ডিঙৰ যিটো পৰিৱেশ আপুনি বুজি উঠে, আপুনি কিমান অকলশৰে আছে তাক আপুনি বুজি উঠে। আপুনি যিখন যুদ্ধ আৰম্ভণি কৰিছে সেই যুদ্ধখন আপুনি আৰু কিমান গতি কৰিব লগা আছে আপুনি বুজি উঠে। আমি তথাপিও নিজৰ জীৱনটোক সুন্দৰময় গতি দিয়াটো বিচাৰোঁ আৰু আমি আশা কৰোঁ আমাৰ আগন্তুক সময়বিলাক সুন্দৰময় হওক, আশাময় হওক, প্ৰাণৱন্ত হওক, জীৱন্ত হওক, আমি কামনা কৰোঁ। তাৰ কাৰণে আমি বিভিন্ন সময়ত এক্সেছ বাৰ্ছ থেৰাপি লাভালাভ বা এক্সেছ বাৰ্ছ থেৰাপিৰ বিষয়ে আগৰ ভিডিঅ'বিলাকত কৈছোঁ। কিন্তু আজিৰ যিটো কণ্টেণ্ট, এই কণ্টেণ্টটো আপোনাৰ কাৰণে অতি সহজ আৰু গুৰুত্বপূৰ্ণ হ'ব। ই আপোনাৰ মানসিক অৱস্থাটোক উন্নতি শিখৰলৈ নিয়াৰ লগতে আপোনাৰ শাৰীৰিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। এই প্ৰক্ৰিয়াটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যি শক্তি, সেই শক্তিক আহৰণ কৰি আপোনাৰ জীৱনত প্ৰয়োগ কৰা এটা সহজ উপায় বুলি কোৱা যায়। জাপানী লোকসকলে ইয়াক অতি ভালকৈ ব্যৱহাৰ কৰে। তেওঁলোকে তেওঁলোকৰ জীৱনত এই ধৰণৰ টেকনিকবিলাক ব্যৱহাৰ কৰি জীৱনটোক সুন্দৰময় দিশত গতি কৰাৰ পৰিকল্পনা কৰে। আমি সকলোৱে জানো যে ৰেইকি এটা এনেকুৱা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আপোনাৰ জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিষয়বিলাকত বিশেষভাৱে আপুনি বিশেষভাৱে আপুনি ইয়াৰ সফলতা লাভ কৰে। আপুনি ৰেইকিৰ প্ৰতি যিটো ধাৰণা, এই ধাৰণাটো যদি আপুনি পজিটিভলি লয় আৰু ৰেইকি যদি আপুনি নিয়মিত অভ্যাস কৰে, আপুনি নিশ্চয় আপুনি এই প্ৰক্ৰিয়াটোৰ প্ৰতি যে আপোনাৰ বিশ্বাস যি গাঢ় হ'ব লাগে সেয়া অধিকতম হৈ পৰে। কিন্তু প্ৰাৰম্ভিক অৱস্থাতে যেতিয়া আপুনি ৰেইকি বা এই ধৰণৰ বিষয়বিলাক আপোনাৰ জীৱনত প্ৰয়োগ কৰে, তেতিয়া আপুনি ইয়াৰ প্ৰাৰম্ভিক বিষয়খিনি আপুনি বুজা উঠাৰ দৰকাৰ, ইয়াৰ ফলাফল আপুনি বুজি অহা দৰকাৰ। আজি আমি আপোনালোকক এই চিত্ৰটোৰ বিষয়ে আলোচনা কৰিম। আপুনি দেখা পাইছে এটা ডায়েগ্ৰাম, এটা চিত্ৰ। এই চিত্ৰটো তলত লিখা আছে চকুৰে বুলি। চকুৰে বুলি কোৱা যায় এই চিম্বলটোক, আৰু এই চিম্বলটো ৰেইকিৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অতি জানিব লগা চিম্বল। এই চিম্বলটোৱে আপোনাক প্ৰটেকশ্যন দিয়ে। আপোনাৰ ধনৰ, আপোনাৰ মান সন্মানৰ, আপোনাৰ প্ৰেমৰ, আপোনাৰ গুৰুৰ, আপোনাৰ ঘৰখনৰ, আপোনাৰ সতি সন্ততিৰ, আপোনাৰ জ্ঞান বুদ্ধিৰ, আপোনাৰ স্বাস্থ্যৰ লগতে আপোনাৰ সমাজখনক এই চিম্বলটোৱে প্ৰটেকশ্যন দিয়ে। আপুনি যেতিয়া এই চিম্বলটো ড্ৰ কৰিব, আপুনি তেতিয়াই আপুনি সেই বিষয়টোক আপুনি ধাৰণা কৰিব, ভিজুৱেলাইজ কৰিব, আৰু সেই বিষয়টোৰ ওপৰত আপুনি এই চিম্বলটো এজ এ প্ৰটেকশ্যন হিচাপে আপুনি ব্যৱহাৰ কৰিব। এই চিহ্নটোৰ ভিতৰত আপুনি সেই বিষয়টোক বা সেই বিষয়টোৰ বা আপুনি সেই বস্তুটোক আপুনি তাৰ ভিতৰলৈ আপুনি অনুমান কৰক, ভিজুৱেলাইজ কৰক, আৰু এই চিম্বলটো এই ধৰণে আপুনি আঁকিব। প্ৰথমতে 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ। এই ধৰণে এই প্ৰচেছ যিটো আপুনি চিম্বল ড্ৰ কৰিব, এই চিম্বলটো আপুনি প্ৰথমতে এখন কাগজত বা আপুনি আপোনাৰ হাতত বা ইন ফিউচাৰ যেতিয়া আপুনি অভ্যাস কৰিব, তেতিয়া আপুনি আপোনাৰ সন্মুখত আপুনি হাতেৰে আঁকিবলৈ প্ৰয়াস কৰিব লাগে আৰু মুখেৰে তাক উচ্চাৰণো কৰিব লাগে, চকুৰে চকুৰে চকুৰে। যেতিয়া আপোনাৰ ভয় হয়, শংকা হয়, বা যেতিয়া আপোনাৰ নিৰাশাত ভোগে, বা যেতিয়া আপুনি মানসিকভাৱে দুৰ্বল অনুভৱ কৰে বা শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰে, বা আপুনি অস্থিৰ অনুভৱ কৰে, বা ভৱিষ্যতক লৈ শংকা দুখ বোধ কৰে, বা আপুনি আপোনাৰ ইচ্ছা আকাংক্ষা পূৰণ কৰিব বিচাৰিছে, তেতিয়া নিশ্চয় আপুনি এই চিম্বলটো আপুনি আঁকিবলৈ প্ৰয়াস কৰা দৰকাৰ। আৰু আপুনি 100% নিশ্চিত হৈ বিশ্বাস ৰাখি ইয়াক আপুনি প্ৰয়োগ কৰাটো দৰকাৰ। ই প্ৰকৃতাৰ্থত হাজাৰ লোকৰ
বিশ্বাসৰ এটা চিম্বল আৰু আপুনি যদি তাক ব্যৱহাৰ কৰে আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ আপুনি নিৰীক্ষণ কৰক ইয়াক আপুনি বুজিবলৈ প্ৰয়াস কৰক নিশ্চিত ৰূপত আপোনাক অতি সহজতে আৰু আপোনাক অতি চিম্পলকৈ আপোনাক এই চিম্বলটোৱে আপোনাক শিকায় যে বিশ্বৰ ব্ৰহ্মাণ্ডীয় শক্তিক আপুনি আপোনাৰ শৰীৰত বা আপোনাৰ যিটো অৱস্থিতি তাত আপুনি অনুভৱ কৰিছে আৰু সেই শক্তিক আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰিছে আৰু আপুনি অন্যজন লোকৰ জীৱনত ব্যৱহাৰ কৰি তাক আপুনি সুন্দৰতম ফল দিছে আপুনি গতিকে বন্ধুসকল চকুৰে চিম্বলটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ই আপোনাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব ৰেকি শিকক বা নিশিকক আপুনি এই চিম্বলটো আপুনি ব্যৱহাৰ কৰি আপোনাৰ জীৱনটোক আপুনি আৰু সুন্দৰতম দিশত গতি কৰিব পাৰিব